পশ্চিম ৰেলৱেৰ ৩০৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ বয়বস্তু অনা নিয়া কৰা এটা বিশেষ ৰেলপথ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আজি সমগ্ৰ দেশৰে ৭৩৬খন জিলাত কোভিড প্ৰতিষেধক প্ৰদানৰ আখৰা প্ৰস্তুতি পৰ্যালোচনা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড হৰ্ষবৰ্ধনৰ। আৰু ছিডনী টেষ্টৰ দ্বিতীয় দিনৰ খেল আৰম্ভ, অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথৰ শতক অৰ্জন। নমস্কাৰ, পুৱাৰ বাতৰিৰ সৈতে ষ্টুডিঅত মই ৰশ্মিৰেখা শৰ্মা। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি হাৰিয়ানা আৰু ৰাজস্থানৰ মাজত অৱস্থিত নিউ ৰেৱাৰী নিউ মাদাৰ অঞ্চলৰ ৩০৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ বয়বস্তু অনা নিয়া কৰা ৰেলপথ এটা ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে কালি নিউ এটেলি নিউ কিষাণগড়ৰ মাজত চলিবলগীয়া বিশ্বৰ ভিতৰতে প্ৰথম দুখলপীয়া ১.৫ কিলোমিটাৰ দীঘল মালবাহী ৰেল এখনৰো ভিডিঅ' কনফাৰেন্স যোগে ফ্লেগ অফ কৰে। এই মালবাহী ৰেলখন বৰ্তমানৰ ঘণ্টাত ৭৫ কিলোমিটাৰ গতিবেগৰ বিপৰীতে ঘণ্টাত ১০০ কিলোমিটাৰ বেগত চলিব। অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই মালবস্তু কঢ়িওৱা ৰেলপথটো ভাৰতৰ পৰিৱৰ্তনৰ আধাৰস্বৰূপ হ'ব। যোৱা ৫-৬ বছৰৰ কঠোৰ পৰিশ্ৰমৰ ফলত এইটো সম্ভৱ হৈছে। ভাষণ প্ৰসংগত তেওঁ আৰু কয় যে কেইদিনমান আগতে ভাৰতে দেশত নিৰ্মিত দুটাকৈ কোভিড-১৯ৰ প্ৰতিষেধকৰ অনুমোদন দিছে। এই সকলোবোৰ প্ৰচেষ্টা আৰু ব্যৱস্থাই দেশখন যে আত্মনিৰ্ভৰশীলতাৰ দিশে আগবাঢ়িছে তাকে প্ৰমাণ কৰে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। অনুষ্ঠানত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ লগতে ৰেল মন্ত্ৰী পীযুষ গোয়েল উপস্থিত আছিল। वहां मालगाड़ियों की स्पीड 90 किलोमीटर प्रति घंटा से ऊपर तक दर्ज की गई है। जिस रास्ते में मालगाड़ियों की औसत स्पीड सिर्फ 25 किलोमीटर की रही हो, वहां अब पहले से करीब करीब 3 गुना ज्यादा तेज मालगाड़ी चलने लगी है। भारत को पहले के मुकाबले विकास की यही स्पीड चाहिए और देश की ऐसी ही प्रगति चाहिए। আজি দেশৰ ৩৩খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৩৬খন জিলাত কোভিডৰ প্ৰতিষেধক প্ৰদানৰ ড্ৰাই ৰান অৰ্থাৎ আখৰা কাৰ্যসূচী অনুষ্ঠিত হৈছে। সমগ্ৰ দেশৰ লগতে গুৱাহাটীৰো ৩খন চিকিৎসালয় ক্ৰমে ৮ গাঁৱত থকা মাৰোৱাৰী মেটাৰনিটি হস্পিটেল, হাতীগাঁৱৰ নটবমাৰ মিনি প্ৰাইমাৰী স্বাস্থ্য কেন্দ্ৰ আৰু ধীৰেনপাৰা মেটাৰনিটি এণ্ড চাইল্ড হস্পিটেলতো আজি এই ড্ৰাই ৰান অনুষ্ঠিত হৈছে। এই আখৰা কাৰ্যসূচী সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী ড হৰ্ষবৰ্ধনে কালি এখন উচ্চ পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকৰ পাছত এই সন্দৰ্ভত মত প্ৰকাশ কৰি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত প্ৰতিষেধক প্ৰদানৰ প্ৰস্তুতিৰ বিষয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে কোভিড-১৯ৰ প্ৰতিষেধক কোভিচিল্ড আৰু কোভাক্সিন এতিয়া সাজু হৈ উঠিছে আৰু প্ৰয়োগ কৰিব পৰাকৈ সমগ্ৰ দেশতে এই প্ৰতিষেধক পোৱাৰ নিশ্চয়তাৰ বাবে চৰকাৰে সকলো প্ৰচেষ্টা হাতত লৈছে। অলপতে ভাৰতৰ ড্ৰাগ কণ্ট্ৰলাৰ জেনেৰেলে এই দুই প্ৰতিষেধকৰ জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদন দিছে। প্ৰতিষেধক প্ৰদানৰ পূৰ্বে আৱশ্যকীয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ তেওঁ পৰামৰ্শ আগবঢ়ায়। तो हमारी वैक्सीन जो है उनको इमरजेंसी यूज ऑथराइजेशन मिल गया है और उन वैक्सीन्स को देश की समाज के लोगों की कोविड से सुरक्षा के लिए उन वैक्सीन्स का इस्तेमाल करने की स्टेज के अंदर हम सब लोग आज आकर खड़े हो गए हैं। कल हम 33 स्थानों पर 33 यानी स्टेट्स में और यूनियन टेरिटरीज के अंदर ये हमारी जो ड्राई रन है ये हम करने वाले हैं। पहले हमारे फेज में हमने जैसे हेल्थ केयर वर्कर्स, उसके बाद हमारे जो फ्रंट लाइन वर्कर्स हैं, पुलिस के, सेंट्रल पुलिस के लोग, आर्म फोर्सेस के लोग, होम गार्ड्स के लोग, हमारा जो फिर नेक्स्ट जो कैटेगरी है ये करीब 27 करोड़ जो लोग हैं, ये 50 साल से उम्र के लोग, जिसमें वो सब भी जिनको बीमारियां हैं और बाकी सब भी, और फिर 50 साल से कम के भी जिनको विशेष रूप से कोई भी कोमॉर्बिडिटीज हैं।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ধাৰাপুৰত পাঞ্জাব নেচনেল বেংকৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ত অনুষ্ঠিত মেগা ঋণ মেলাত অংশগ্ৰহণ কৰে। পাঞ্জাব নেচনেল বেংকৰ আঞ্চলিক কাৰ্যালয়ৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজি লৈ 25 লাখ টকাৰ এখন চেক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অৰ্পণ কৰা হয়। এই সভাত বেংকৰ তৰফৰ পৰা বিভিন্ন আত্মসহায়ক গোটৰ সদস্য আৰু হিতাধিকাৰীক মুখ্যমন্ত্ৰীৰ দ্বাৰা ঋণ প্ৰদান কৰাৰ লগতে কেইবাজনো কৃষকক ট্ৰেক্টৰো বিতৰণ কৰে। বেংকে আগবঢ়োৱা পদক্ষেপক প্ৰশংসা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বেংকৰ পৰা ঋণ পোৱাসকলে নিষ্ঠাৰে কাম কৰি স্বনিৰ্ভৰশীল হোৱাৰ লগতে কৰ্মসংস্থাপন বৃদ্ধিৰে ৰাজ্যখনৰ অৰ্থনৈতিক দিশ শক্তিশালী কৰা অৰিহণা যোগাব। যেনেধৰণে অসমৰ যুৱক যুৱতীসকল মহিলাসকল আৰু স্বাৱলম্বী হোৱাৰ বাবে যিখিনি সুবিধা প্ৰদান কৰিছে নিশ্চিতভাৱে উৎসাহজনক। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষক বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰ হিচাপে শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ উপলক্ষে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ তেখেতে আৰম্ভ কৰিছে। ৰাজ্যৰ স্বাস্থ্য শিক্ষা আৰু লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি গোলকগঞ্জৰ কাছুখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত আক্ৰাছুৰ 20 সংখ্যক কেন্দ্ৰীয় শ্বহীদ দিৱসত অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত ডক্টৰ শৰ্মাই কয় যে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ যি প্ৰস্তাৱ দিয়া হৈছিল সেইটো চৰকাৰে শীঘ্ৰে কাৰ্যকৰী কৰিব। মন্ত্ৰীগৰাকীয়ে অতি কম দিনৰ ভিতৰতে অঞ্চলটোত চিলাৰাই বিশ্ববিদ্যালয় স্থাপনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। তদুপৰি 30 কোটি টকা ব্যয়েৰে DK ৰোড নিৰ্মাণ আৰু গোলকগঞ্জৰ গংগাধৰ নৈৰ ওপৰত তৃতীয়খন দলং নিৰ্মাণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে সভাত প্ৰকাশ কৰে। ইয়াৰ উপৰিও ডক্টৰ শৰ্মাই 11টা কোচ ৰাজবংশী শ্বহীদ পৰিয়ালক 5 লাখ টকাকৈ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। কোচ ৰাজবংশী জাতিটোৰ উন্নয়নৰ সপোন বুকুত বান্ধি সঞ্জীৱ ৰায়ে প্ৰাণ আহুতি দিছিল আৰু তেখেতৰ এই প্ৰাণ আহুতিৰ পবিত্ৰ দিনটোত আত্মত্যাগৰ পবিত্ৰ দিনটোত আমি কোচ ৰাজবংশী সম্প্ৰদায়ৰ লগতে সমগ্ৰ অসমীয়া জাতিয়ে তেখেতসকলৰ অৱদান সোঁৱৰণ কৰি আমি 7 জানুৱাৰী দিনটো উদযাপন কৰি আহিছোঁ। আমাৰ কোচ ৰাজবংশীৰ সকলৰ এই জাতীয় সংগ্ৰামখনত বীৰেশ্বৰ ৰায়, দীপক ৰায়কে ধৰি কেইবাজনো বীৰ শ্বহীদে প্ৰাণ আহুতি দিছিল। মই ভাবোঁ যে তেখেতসকলৰ আত্মবলিদানে কোচ ৰাজবংশী জাতিটোক বিশেষকৈ সমগ্ৰ অসমীয়া জাতিটোক আগবাঢ়ি যাবৰ বাবে প্ৰেৰণা দিব। ইফালে শ্বহীদ দিৱসত অংশগ্ৰহণ কৰাৰ পূৰ্বে স্বাস্থ্য শিক্ষা আৰু লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি ধুবুৰীৰ কাছুখানাত মহিলা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। মহাবিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য 2 বছৰৰ ভিতৰতে সম্পূৰ্ণ কৰি তোলা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে। প্ৰতিগৰাকী শ্বহীদৰ প্ৰতি অসম চৰকাৰ আৰু অসমবাসী ৰাইজৰ হৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আজি আমি 5 লাখ টকাকৈ গোটেই কেইজন শ্বহীদ পৰিয়ালক এটা এককালীন সাহায্য দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ আৰু গোলকগঞ্জত আমি বিশ্ব মহাবীৰ চিলাৰায় নামেৰে এখন ৰাজ্যিক বিশ্ববিদ্যালয় JEE এডভান্সৰ পৰীক্ষা অহা 3 জুলাইত অনুষ্ঠিত হ'ব। টুইটাৰ যোগে এই তথ্য সদৰি কৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকে কয় যে কোভিড-19ৰ সময়ছোৱাত পৰীক্ষাৰ্থীয়ে যাতে পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰিব পাৰে তাৰ বাবে JEE এডভান্সৰ পৰীক্ষা পিছুৱাই দিয়া হৈছিল। IITত ভৰ্তি হ'বলৈ প্ৰয়োজনীয় ন্যূনতম 75% পৰিমাপ এইবাৰ প্ৰযোজ্য নহ'ব বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনায়। प्रमुख परीक्षाओं में शीर्ष प्रमुख परीक्षाओं में जब आप सम्मिलित हो रहे हैं तो स्वाभाविक आपके मन में आएगा कि ये कब होनी है। तो ये 3 जुलाई 2021 को इसकी तिथि भी सुनिश्चित की गई है। आपके पास पूरा वक्त है बहुत अच्छे तरीके से
आप तैयारी कर सकते हैं। और इस समय ये परीक्षा जो IIT खड़गपुर है वो आयोजित करेगा। मेरी शुभकामनाएं कि 3 जुलाई तक के लिए आप बहुत अच्छा ये मौका है, अवसर है, आपको मौका मिलेगा और आप निश्चित सफल हों। मैं आपको बहुत सारी शुभकामनाएं देता हूं। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ টেষ্ট শৃংখলাৰ ছিডনীত অনুষ্ঠিত তৃতীয়খন খেলৰ আজি দ্বিতীয় দিনা অষ্ট্ৰেলিয়াৰ নিজৰ প্ৰথম ইনিংছত বাতৰি যুগুতোৱাৰ পৰলৈকে 7টা উইকেট হেৰুৱাই 310 ৰান সংগ্ৰহ কৰিছে। অষ্ট্ৰেলিয়াৰ হৈ ষ্টিভেন স্মিথে চমকপ্ৰদ বেটিঙেৰে শতক অৰ্জন কৰে। ভাৰতৰ জসপ্ৰীত বুমৰাহে 2টা আৰু ৰবীন্দ্ৰ জাদেজাই 3টা উইকেট লাভ কৰিছে। উল্লেখযোগ্য যে কালিৰ বৰ্ষা বিঘ্নিত প্ৰথম দিনৰ খেলত অষ্ট্ৰেলিয়াই 2টা উইকেটত 166 ৰান সংগ্ৰহ কৰি শক্তিশালী স্থিতিত উপনীত হৈছিল যদিও আজি পুৱা কম ৰানৰ ব্যৱধানত 4টাকৈ উইকেট দখল কৰি ভাৰতে খেলখনত খুপনি পুতিবলৈ চেষ্টা কৰিছে। অসমৰ সংখ্যালঘু উন্নয়ন তথা কল্যাণ বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তই কালি ডিমা হাছাও জিলাৰ মাহুৰ উন্নয়ন খণ্ডৰ হুৱাংবেৰামত প্ৰধানমন্ত্ৰী জন বিকাশ কাৰ্যক্ৰমৰ অধীনত কেন্দ্ৰীয় সংখ্যালঘু মন্ত্ৰালয়ৰ সৌজন্যত নিৰ্মিত এখন আদৰ্শ আৱাসিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দেৱলাল গাৰ্লুচা, স্থানীয় বিধায়ক বি হাগজেৰ আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰানু লাংথাছা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল। অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক সবলীকৰণৰ উদ্দেশ্যৰে 30 কোটি 42 লাখ টকা ব্যয়েৰে এই আৱাসিক বিদ্যালয়খন গঢ়ি তোলা হ'ব। তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে কালি তেজপুৰৰ বুঢ়াডাঙৰীয়া থান আৰু হুদুপাৰা থানাৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। উল্লেখযোগ্য যে চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত 100খন বিশেষ ধৰ্মীয় স্থানলৈ 10 লাখকৈ টকাৰ আবণ্টন দিয়াৰ উপৰিও চৰকাৰে 8000 নামঘৰলৈ অনুদান আগবঢ়োৱাৰ ব্যৱস্থা কৰিছে আৰু এনেদৰে আবণ্টিত ধনেৰে থান দুখনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব। অনুষ্ঠানত অনুৰূপভাৱে বটদ্ৰৱা থান আৰু মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণৰ বাবেও বিশেষ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে সদৰি কৰে। কামৰূপ গ্ৰাম্য জিলাৰ অন্তৰ্গত ৰঙিয়াত কালি বিজেপিৰ এখন বিশাল সাংগঠনিক কৰ্মী সভা অনুষ্ঠিত হয়। সভাত দলটোৰ ৰাজ্যিক প্ৰভাৰী বৈজয়ন্ত পাণ্ডা, সভাপতি ৰঞ্জিত দাস, ৰঙিয়াৰ বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতা, বিধায়িকা সুমন হৰিপ্ৰিয়া আৰু ৰাজ্যিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাসহ ভালেকেইজন ৰাজ্যিক নেতৃবৰ্গই অংশগ্ৰহণ কৰে। 5 সহস্ৰাধিক দলীয় কৰ্মী উপস্থিত থকা এই অনুষ্ঠানত ভাষণ দি দলটোৰ ৰাষ্ট্ৰীয় নেতা বৈজয়ন্ত পাণ্ডা আৰু ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে আগন্তুক বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে পুনৰ অভূতপূৰ্ব সফলতা লাভ কৰিব বুলি দাবী কৰে। আমাৰ প্ৰতিটো বুথৰ কাৰ্যকৰ্তা বা মণ্ডলৰ কাৰ্যকৰ্তাক লৈ পেলাই আজি আমি আগন্তুক দিনত নিৰ্বাচনত সাজু হোৱাৰ কাৰণে আহ্বান জনাইছোঁ আৰু বিশেষকৈ আমাৰ যি মাইক্ৰ' মেনেজমেণ্ট ছিষ্টেম বিজেপিৰ যি আমাৰ বুথ কমিটি বা আমাৰ পৃষ্ঠাসমূহ এইসমূহ তেওঁলোকে নিযুক্তি দিয়াৰ কাৰণে আজিৰ সভাৰ জৰিয়তে মই আহ্বান জনাইছোঁ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত কোভিড-19ৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা 1,16,859লৈ বৃদ্ধি পাইছে। আৰোগ্যৰ হাৰ হৈছে 96.36%। শেহতীয়াকৈ 19,587 জন ৰোগী সুস্থ হৈ উঠিছে। আনহাতে মুঠ আক্ৰান্ত লোকৰ সংখ্যা 1,03,95,000ৰো অধিক হৈছেগৈ। ইয়াৰে 2,28,000ৰো অধিক ৰোগী সম্প্ৰতি চিকিৎসাধীন হৈ আছে। এই পৰ্যন্ত 1,50,336 জন লোকৰ এই ৰোগত মৃত্যু ঘটিছে। স্বাস্থ্য বিভাগে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি ৰাজ্যত কোভিড-19ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 2,16,481লৈ বৃদ্ধি পাইছে। কালিৰ দিনটোত 19,957 জন লোকৰ নমুনা পৰীক্ষা কৰাৰ পিছত 57 জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে। আনহাতে কালিৰ দিনটোত 48 জন ৰোগী সুস্থ হৈ উঠাত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা 2,12,373 হৈছেগৈ। ইফালে এই পৰ্যন্ত ৰাজ্যখনত 1059 জন লোকৰ এই ৰোগত মৃত্যু ঘটিছে। ধেমাজিৰ হাতীগড় গাঁও পঞ্চায়ত কাৰ্যালয়ত কালি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত নিৰ্মিত এটি VOCC কাৰ্যালয় মুকলি কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ফিতা কাটি কাৰ্যালয়টো উদ্বোধন কৰে ধেমাজি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰফুল্ল দেউৰীয়ে। ইয়াৰ পিছতেই হাতীগড় গাঁও পঞ্চায়তৰ সভানেত্ৰী তিলুমণি পেগু কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটৰ মহিলাসকলে অংশগ্ৰহণ কৰে। ধেমাজি উন্নয়ন খণ্ডৰ অধীনস্থ হাতীগড়ৰ লগতে মৰিঢল, বিষ্ণুপুৰ, চমৰাজান আৰু জিয়াঢল গাঁও পঞ্চায়ততো শীঘ্ৰে VOCC কাৰ্যালয় মুকলি কৰা হ'ব বুলি জানিব পৰা হৈছে।
জিলা পৰ্যায়ত আছে, ব্লক পৰ্যায়ত আছে, কিন্তু পঞ্চায়ত পৰ্যায়তো এই ধৰণৰ এটা যে অফিচ প্ৰয়োজন। উদ্যান শস্যৰ প্ৰতি কৃষকসকলক আকৰ্ষিত কৰাৰ উদ্দেশ্যৰে অসম চৰকাৰৰ কৃষি বিভাগে সুলভ মূল্যত পাৱাৰ টিলাৰ প্ৰদান কৰি আহিছে। গোৱালপাৰা জিলাতো উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ৰ জৰিয়তে কৃষি বিভাগে চলিত বিত্তীয় বৰ্ষত 215খন পাৱাৰ টিলাৰ আবণ্টন দিছে। ইতিমধ্যে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ে লাভ কৰা জিলাখনৰ 202গৰাকী কৃষকৰ আবেদনৰ মাজৰে 93গৰাকী উদ্যান শস্যৰ লগত জড়িত কৃষকক এনে পাৱাৰ টিলাৰ প্ৰদান কৰা হ'ব বুলি জিলাখনৰ মহকুমা কৃষি বিষয়া তথা উদ্যান শস্যৰ নডেল বিষয়া আবু বক্কৰ সিদ্দিকে জানিবলৈ দিছে। বাকী কৃষকসকলকো শীঘ্ৰে এনে পাৱাৰ টিলাৰ প্ৰদান কৰা হ'ব বুলিও তেওঁ জনায়। কমলা খেতিৰ পৰা আৰম্ভ কৰি মাজত ড্ৰেগন ফ্ৰুট দিলোঁ, কমলা খেতিৰ পুলি দিলোঁ, তাৰপিছত আপোনাৰ অৰ্কিড দিলোঁ, তাৰপিছত আপোনাৰ ষ্ট্ৰবেৰী দিলোঁ। এতিয়া আমাৰ এইটো গভৰ্ণমেণ্টে ধৰক আমাৰ উদ্যান শস্যৰ ক্ষেত্ৰত ইমান গুৰুত্ব দিছে যে চাওক এতিয়া ডাইৰেক্টৰ অফ হৰ্টিকালচাৰ আণ্ডাৰত HMNA আঁচনিৰ অধীনত আমাক 215টা পাৱাৰ টিলাৰ এলটমেণ্ট দিছে, চেংচন দিছে। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি আৰু অন্যান্য অনুষ্ঠানসমূহ আমাৰ ইউটিউব চেনেল DD নিউজ গুৱাহাটীৰ যোগেদিও চাব পাৰিব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। পশ্চিম ৰেলৱেৰ 306 কিলোমিটাৰ দৈৰ্ঘ্যৰ বয়বস্তু অনা নিয়া কৰা এটা বিশেষ ৰেলপথ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আজি সমগ্ৰ দেশৰে 736খন জিলাত কোভিড প্ৰতিষেধক প্ৰদানৰ আখৰা, প্ৰস্তুতিৰ পৰ্যালোচনা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড হৰ্ষবৰ্ধনৰ। আৰু ছিডনী টেষ্টৰ দ্বিতীয় দিনৰ খেল আৰম্ভ, অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথৰ শতগৰ্জন। বাতৰিৰ পৰা বিদায় লোৱাৰ আগে এটা কথা মনত পেলাই দিছো, কৰোনাৰ বিৰুদ্ধে যুঁজত জয়ী হ'বলৈ শাৰীৰিক দূৰত্ব বজাই ৰাখক, চাবোনেৰে সঘনাই হাত ধুই থাকক বা হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰক আৰু সঠিকভাৱে মাস্ক পিন্ধিবলৈ নাপাহৰিব। মাস্ক আপ ইণ্ডিয়া। আমাৰ আজি পুৱাৰ বাতৰি ইমানতে শেষ হ'ল।